Welcome to Okhomia Digital YouTube channel. মোৰ 10 series এটো সপ্তমটো ভিডিও। আজি এই ভিডিওত আমি past continuous tense বিষয়ে আলোচনা কৰিম। আমি আমাৰ আগৰ ভিডিও লেকচাৰ বিলাকত tense কি, present tenseৰ চাৰিটা ভাগ আৰু past indefinite tenseৰ বিষয়ে আলোচনা কৰিলো। সেই ভিডিও বিলাক যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে মই এই ভিডিওটোৰ তলৰ ডেসক্ৰিপচনত সেই ভিডিও বিলাকৰ লিংক দি দিম। তাত গৈ আপোনালোকে চাব পাৰিব। যেটো টেন্সৰ বিষয়ে মই এটা কন্টিনিউয়াস সিরিজ হিচাপত মোৰ ভিডিও বিলাক আপলোড কৰি আহিছো। গতিকে আপোনালোকে যদি প্ৰথমবাৰ চাই তেতিয়াহলে টেন্সৰ বিষয়ে খুব ভালকৈ বুজি পোৱাত সুবিধা হ'ব। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিও বিলাক মোৰ তলৰ লিংকৰ ডেসক্ৰিপচনত গৈ এবাৰ চাব। বাৰু আজি আমি এই ভিডিওটো past continuous tense তাৰ বিষয়ে আলোচনা কৰিম। মোৰ এই ভিডিওটো আহোতে অলপ দেৰি হ'ল আগৰ ভিডিওবিলাকৰ তুলনাত, তাৰ বাবে মই দুখিত। আজি আমি past continuous tenseৰ বিষয়ে আলোচনা কৰোঁ। past tenseৰ চাৰিটা ভাগ। এই past tenseৰ চাৰিটা ভাগৰ দ্বিতীয়টো ভাগ past continuous tense। আমি আগৰ ভিডিওত আমি present continuous tenseৰ বিষয়ে পাই আহিছো বা present continuousৰ বিষয়ে আমি বহুলাই আলোচনা কৰি আহিছো। continuous tenseৰ ক্ষেত্ৰত আমাৰ কি ভাৰ্বৰ লগত ing লাগে, কি লাগে এই বিলাকৰ বিষয়ে আমি আগত বহুলাই আলোচনা কৰিছো। এবাৰ বৰ বেছি নেযায় আজি আমি past continuous tenseৰ বিষয়ে আলোচনা কৰোঁ। এটা আমি টেন্সৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি সেন্টেন্স স্ট্ৰাকচাৰ বিষয়ে কিছু আলোচনা কৰিছিলো। ইয়াতো আমি পুনৰ সেই সেন্টেন্স স্ট্ৰাকচাৰ তাৰ বিষয়ে আলোচনা কৰোঁ বা আমি past continuous tense বাক্যবিলাকৰ বাক্য গাঁথনি কেনেকুৱা হ'ব সেই বিষয়ে কিছু আলোচনা কৰোঁ। এতিয়া past বুলি ক'লে আমি কি বুজো? অতীত past মানে অতীতত হোৱা যিকোনো ঘটনা বা কাৰ্যৰ বিষয়ে আমি ক'বলৈ যাওঁতে past tenseৰ সহায় লৈ আমি আমাৰ মনোভাৱ প্ৰকাশ হ'বৰ কথাবিলাক কওঁ বা লিখো। এতিয়া কথা হ'ল কন্টিনিউয়াস মানে কি? কোনটা চলি থকা কন্টিনিউটি চলি থকা। আমি প্ৰেজেন্ট কন্টিনিউয়াস কি কোনটা কাম বৰ্তমান হৈ থকা বুজাবলৈ আমি কি কৰিছিলো? প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰিছিলো। এটা past continuous past মানে যেহেতু অতীত আৰু কন্টিনিউয়াস মানে চলি থকা বা হৈ থকা, যেটো কন্টিনিউ চলি থকা, তেতিয়া হলে অতীতত কোনো এটা কাম বা ঘটনা হৈ থকা বুজোৱা যিবিলাক কথা বা ঘটনা আমি ব্যৱহাৰ কৰোঁ সেইবিলাক past continuous টেন্সৰ জৰিয়তে কম বা ব্যৱহাৰ কৰিম। অতীতত কোনো ঘটনা ধৰি লওক মই খেলি আছিলো, মই পঢ়ি আছিলো, মানে অতীতত আগতে কোনো কাম হৈ আছিলে, তেনেকুৱাবিলাক বাক্য আগতে অতীতত যিকোনো এটা কাম বা ঘটনা হৈ থকা বুজাবলৈ। past মানে যিহেতু অতীত আৰু কন্টিনিউয়াস মানে হৈ থকা চলি থকা। অতীতত কোনটা কাম হৈ আছিল, মই কোনোবা অতীতত তুমি যেতিয়া আহিছিলা বা তাই যেতিয়া আহিছিলে মই শুই আছিলো কেতিয়া? অতীতত শুই আছিলো। সেই শুই থকা কথাখিনি প্ৰকাশ কৰিবলৈ তেতিয়াহ'লে আমি past continuous tenseৰ ব্যৱহাৰ কৰিম। এতিয়া past continuous tenseৰ বাক্যৰ গাঁথনি বা সাবজেক্ট স্ট্ৰাকচাৰ কেনেকুৱা হ'ব? আমি বাক্য প্ৰথমতে কি পাওঁ? আমি প্ৰথমতে পাওঁ সাবজেক্ট আছে। সাবজেক্ট কোনবিলাক? যেনে I, he, she বা you, we যিবিলাক মানে কৰ্তা, যোনে কামবিলাক কৰে সেইটো কি সাবজেক্ট। সো সাবজেক্ট পাম। তাৰপিছত সাবজেক্টৰ পিছত was বা were। আমি প্ৰেজেন্ট কন্টিনিউয়াছত যেহেতু আমি কি পাইছিলো? am, is, are হেল্পিং ভাৰ্ব। ইয়াত was, were হেল্পিং ভাৰ্ব। সাবজেক্টৰ পিছত বা মেইন ভাৰ্বৰ আগত আমি কি বহাম? হেল্পিং ভাৰ্ব was নতুবা were। তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বুলি ক'লে আমি বুজি পাওঁ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কথা আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, সেকেন্ড ফৰ্ম, থাৰ্ড ফৰ্ম বিষয়ে আমি বা প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল বিষয়ে আমি আগত আলোচনা কৰিলো। গতিকে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম মানে কি? ভাৰ্ব লিষ্টখনৰ প্ৰথম যিটো প্ৰেজেন্ট ফৰ্ম, সেইটো ভাৰ্বৰ মেইন ভাৰ্বটোৰ ফাৰ্ষ্ট ফৰ্মটো ব্যৱহাৰ কৰিম। আৰু লগত যেটো আমি কি কৈছো কন্টিনিউয়াস মানে আমি কি পাওঁ? আমি ing ব্যৱহাৰ কৰিম। কি কৰিম? কন্টিনিউয়াস যিকোনো কন্টিনিউয়াস, প্ৰেজেন্ট কন্টিনিউয়াস হওক, পাষ্ট কন্টিনিউয়াস হওক, ফিউচাৰ কন্টিনিউয়াস হওক, তাৰ লগত সদায় কি লাগিব? কন্টিনিউয়াস হোৱাৰ মাত্ৰকে মেইন ভাৰ্বৰ লগত ing বহুৱাব লাগিব। গতিকে ভাৰ্বৰ ing তাৰপিছত অবজেক্ট এডভাৰ্বিয়েল যি থাকে আমি তাত বহুৱাম। তেনেহ'লে কি পালো? প্ৰথমে সাবজেক্ট, তাৰপিছত সাবজেক্টৰ পিছত সাবজেক্ট অনুসৰি was বা were বহিব আৰু ভাৰ্বৰ লগত ing বহিব। কোনটা কাম? অতীতত হৈ থকা ঘটনা চলি থকা বুজোৱা বাক্যবিলাক কি হ'ব? past continuous tenseৰ বাক্য হ'ব। এতিয়া দুটামান বাক্য আমি উদাহৰণ লৈছো। মই শুই আছিলো, জাষ্ট এটা বাক্য ললো। মই শুইছিলো বা মই শুই আছিলো। এতিয়া অতীতত মই শুই আছিলো। তেনেকুৱাবিলাক বাক্য তেতিয়াহ'লে কি হ'ব? past continuous। মই শুই আছিলো, মই খাই আছিলো, মই নাচি আছিলো, মই পঢ়ি আছিলো, মই ক'ৰবালৈ গৈ আছিলো, কিবা তেনেকুৱা বাক্যবিলাক অতীতত হৈ থকা ঘটনা বুজাবলৈ প্ৰকাশ কৰা বাক্যবিলাক কি হ'ব? past continuous tenseৰ বাক্য হ'ব। এতিয়া মই শুই আছিলো, মই I টো কি হয়? I টো সাবজেক্ট,
আই পিছত আমি কি হেল্পিং ভাৰ্ব এড কি বহালো was তাৰ পিছত sleep টু কি মেইন ভাৰ্ব I was sleep তাৰ লগত কি লাগিব ing so I was sleeping so simple মই শুই আছিলো অতীতত প্ৰকাশ কৰা বাক্য অতীতত চলি থকা বাক্য অতীতত হৈ যোৱা ঘটনা এটাৰ কথা প্ৰকাশ কৰা বাক্যবিলাক past continuous tense বাক্য হয় গতিকে মই শুই আছিলো তেতিয়া হলে কি হ'ব মইটো সাবজেক্ট কৰ্তা I was sleeping the next বাক্যটো ললো তেওঁলোকে খেলি আছিল তেওঁলোকেটো ইংৰাজীত কি দে ইয়াত আমি হেল্পিং ভাৰ্ব কি পালো were আৰু প্লে খেলি থকা কি প্লেইং তেওঁলোকে খেলি আছিল they were playing they লগত কি লাগিলে ing they were playing এতিয়া আমি ইয়াতে কি হৈছে ইয়াত বহাইছো আমি was আৰু were এইকেইটা যেহেতু হেল্পিং ভাৰ্ব আমি was were লাগিব বুলি কৈছো আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমি কি পাইছিলো হেল্পিং ভাৰ্ব am is are কি am is are আমি প্ৰেজেন্ট কন্টিনিউয়াসৰ তিনটা am is are এই তিনটা হেল্পিং ভাৰ্ব পাইছিলো আৰু সাবজেক্ট অনুসৰি আমি কোড am লাগে কোড is লাগে আৰু কোড are লাগে এই অনুপাতে আমি সাবজেক্ট অনুসৰি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিছিলো যেহেতুকে বি ভাৰ্ব মানে কি বুঝা আমি বি ভাৰ্ব মানে am is are এই তিনটাই বি ভাৰ্ব এই বি ভাৰ্ব যেটা আমি ভাৰ্ব লিষ্টত পাওঁ am be was been ভাৰ্ব লিষ্টত কি be was been the বি ভাৰ্বৰ তিনটা ফৰ্ম am is are past form বা second form যেটো আমি past continuous second form টো কি হয় was নতুবা were be was been বা be were been am is are past form বা ভাৰ্বৰ second form হল was আৰু were আৰু third form হল been এতিয়া আমি হেল্পিং ভাৰ্ব যেটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি বহাইছিলো am is are গতিকে past অতীতৰ ঘটনা প্ৰকাশ কৰিবলৈ তেতিয়া হলে এই ভাৰ্বৰ ইয়াত সেকেন্ড ফৰ্মটো আমি ব্যৱহাৰ কৰি এই হেল্পিং ভাৰ্বৰ পাষ্ট ফৰ্মটো ব্যৱহাৰ কৰি আমি এটা বাক্যটো পাষ্টৰ বাক্য বুলি ইয়াত আমি প্ৰকাশ কৰিছো যেহেতুকে আমি মেইন ভাৰ্বটোৰ আমি পাষ্টৰ ব্যৱহাৰ কৰা যে আমি কি পাষ্ট ইনডিফিনিটত কি কৰিছিলো পাষ্ট ইনডিফিনিটত টেন্সত জাস্ট আমি এই ভাৰ্বটো মেইন ভাৰ্বটো কি কৰিছিলো পাষ্ট ফৰ্মত বহাই দিছিলো কিন্তু ইয়াত আমি কন্টিনিউয়াস টেন্সত আমি ভাৰ্বৰ কোনো মেইন ভাৰ্বৰ কোনো ফৰ্মৰ পৰিৱৰ্তন হয় জাস্ট তাৰ লগত ing যোগ হ'ব কিন্তু এট হেল্পিং ভাৰ্ব যি আছে এইটো আমি বি ভাৰ্বৰ যেটো হেল্পিং ভাৰ্বৰ যেটো পাষ্ট ফৰ্ম হেতু আমি ব্যৱহাৰ কৰিছো am is are পাষ্ট ফৰ্ম হ'ব was বা were গতিকে আমি এট was নতুবা were ব্যৱহাৰ কৰিছো এতিয়া was আৰু were আমি কোড বহাম মানে কোনটো কোড আমি was বহাম নতুবা কোড আমি were বহাম এটা আমি এই চাৰ্টখন চাব লাগিব এটা আমি চাইছো কি I he she it সিঙ্গুলাৰ নম্বৰ যিকোনো সিঙ্গুলাৰ নম্বৰ ক্ষেত্ৰত ৰাম সীতা মানুহৰ নাম এইবিলাক কি সিঙ্গুলাৰ নম্বৰ যদি থাকে তেতিয়া হলে তাত কি বহিব was বহিব I লগত I টু ফাৰ্স্ট পাৰসন আমি পাৰসনৰ বিষয়ে কথা আলোচনা কৰিছো I ফাৰ্স্ট পাৰসন he she it সিঙ্গুলাৰ এইবিলাক থাৰ্ড পাৰসন থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ ক্ষেত্ৰত কি বহিব was বহিব গতিকে ফাৰ্স্ট পাৰসন আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত was বহিব বাকি সেকেন্ড পাৰসন বা প্লুৰেল নম্বৰ ক্ষেত্ৰত কি বহিব were বহিব কি you we they যিকোনো প্লুৰেল নম্বৰ বুলি কওঁতে ইয়াত ধৰিলে আমি কি ইয়াত লিখাইছো আমি কি ছোৱালী বিলাকে ইয়াত কি হৈছে ছোৱালী বিলাকে the girls কওঁতে কি বহু বচন হৈছে প্লুৰেল নম্বৰ গতিকে যেটা প্লুৰেল নম্বৰ এইটো প্লুৰেল নম্বৰ যদি প্লুৰেল নম্বৰ থাকে তেতিয়া হলে তাৰ লগত কি হ'ব were বহিব আৰু বাকি ফাৰ্স্ট পাৰসন আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ ক্ষেত্ৰত was বহিব সো was আৰু were ক'ত বহিব আমি গম পালো and next লৈ কি ছোৱালী বিলাকে গান গাই আছিল এতিয়া অতীততে আছিল ছোৱালী বিলাক গান গাই গাৰ্লছ ইয়াত মানে যেহেতু প্লুৰেল নম্বৰ কি কৈছো যদি প্লুৰেল নম্বৰ থাকে তেতিয়া হলে প্লুৰেল নম্বৰ যদি থাকে তেতিয়া তাৰ লগত were বহিব মানে বহুবচনৰ সাবজেক্ট থাকিলে তাৰ লগত were বহিব আৰু যদি থাৰ্ড পাৰসন তৃতীয় ব্যক্তি he she ৰা মানুহৰ নাম তেনেকুৱা যদি সিঙ্গুলাৰ নম্বৰ হয় একবচনৰ সাবজেক্ট থাকে তেতিয়া তাৰ লগত was বহিব ছোৱালীবিলাক গান গাইছিল the girls were playing play to verb হয় তাৰ লগত ing যেহেতু কন্টিনিউয়াস টেন্স হোৱাৰ লগে লগে তাৰ লগত ing লাগিব তেওঁ পঢ়ি আছিল he was reading তেওঁ he to পিছত কি লাগে was বা were ক্ষেত্ৰত কি লাগে he to থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে তাৰ লগত was বহিলে আৰু read লগত যেহেতু কন্টিনিউয়াস হোৱাৰ কাৰণে ing লাগে তেওঁ he was reading
পঢ়া পঢ়িব ৰিড আইএনজি হি ৱাজ তেওঁ পঢ়ি আছিলে গতিকে আমি পাষ্ট কণ্টিনিউয়াছটো বৰ বিশেষ নহয় আমি জাষ্ট তাত কি হ'ব লাগিব বাক্যটো কি হয় যেতিয়া অতীতত কোনটা ঘটনা কাম বা ঘটনা চলি থকা বুজোৱা বাক্যবিলাক আমি পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰোঁ আৰু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যবিলাকৰ বাক্য গঠনি কেনেকুৱা হ'ব সাবজেক্ট থাকিব সাবজেক্টৰ পিছত থাকিব লাগিব ৱাজ বা ওৱেৰ সাবজেক্ট অনুসৰি আৰু কি সাবজেক্টৰ লগত আমি ৱাজ বহাব লাগিব আৰু কি সাবজেক্টৰ লগত ওৱেৰ বহে বুলি হেতু গম পালো তাৰ পিছত মেইন ভাৰ্বৰ লগত আইএনজি লাগিব ভাৰ্বৰ কোনো ফৰ্ম পৰিৱৰ্তন নহয় ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকিব আৰু ভাৰ্বৰ লগত আইএনজি লাগিব ইমানে সো সিম্পল সো এতিয়া আমি কেইটামান কাৰেক্ট টেন্সৰ ডিস্ট্ৰিবিউশন পৰীক্ষাত যদি কাৰেক্ট টেন্স আহে তাক তেনে কৰিম তাৰ ডিস্ট্ৰিবিউশনৰ কেইটামান উদাহৰণ লওঁ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ কাৰেক্ট টেন্স যদি আহে আমি তেনেকৈ আমি গম পাম ইয়াত আমি বাক্যবিলাক লৈছোঁ ইয়াত কোনো এটা আই ৱাজ স্লিপিং জাষ্ট আমি উদাহৰণ গতিকে আমি এটা পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যত আমি কি লাগে গম পালোঁ সাবজেক্টৰ পিছত ৱাজ বা নতুবা ওৱেৰ আৰু ভাৰ্বৰ আইএনজি কিন্তু এইটো যে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হয় সেইটো আমি কেনেকৈ বুজি পাম যেহেতু কাৰেক্ট টেন্সৰ কথা আমি বুজি পাব লাগিব আৰু বুজি পালেহে আমি তাৰ বাক্যৰ গাঁথনিৰ বিষয়ে ব্যৱহাৰ কৰিম এতিয়া পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত জেনেৰেলি বাক্যটোত সময় উল্লেখ কৰি লিখা থাকিব when while আৰু as যদি এই তিনিটা থাকে when while জেনেৰেলি সাধাৰণতে সব ক্ষেত্ৰত নহয় আমি বুজি পাব লাগিব অকণমান কিন্তু when while থকা বেছিভাগ বাক্যৰ ক্ষেত্ৰতে য'ত নেকি when বা while থাকিব তেতিয়া আমি বুজি পাব লাগিব এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য এতিয়া প্ৰথম বাক্য ল'লো দ্য বয় কাৰেক্ট টেন্সৰ থাকিব দ্য প্লে ব্ৰেকেট আছে ইন দ্য গাৰ্ডেন when the tree fell down কিন্তু দ্য বয়জ ল'ৰাবিলাকে প্লে মানে খেলা ইন দ্য গাৰ্ডেন when যেতিয়া দ্য ট্ৰী ফেল ডাউন যেতিয়া নেকি গছজোপা বাগৰি পৰিছিল বা পৰি গৈছিল এইটো 2012 চনত আহিছিলে সেৱা বৰ্ডত এটা ফেল ডাউন ফেল যেটো মই পাষ্ট ফৰ্ম ব্যৱহাৰ হৈছে বাগৰি ফল মানে বাগৰি পৰা এইটো পাষ্ট ফৰ্মত আছে ফেলটো এইটো পাষ্ট ফৰ্মত আছে আৰু when আছে যেতিয়া দ্বিতীয় বাক্যটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় দ্য ট্ৰী ফেল ডাউন মানে পাষ্ট ইনডিফিনিট বাগৰি পৰিছিল when যেতিয়া বাগৰি পৰি যেতিয়া when থাকিব আৰু এই পিছৰ বাক্য ভাগটো যদি পাষ্ট ইনডিফিনিট টেন্সত থাকিব পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আমি আলোচনা কৰিছোঁ যেহেতু পাষ্ট ইনডিফিনিট কি জাষ্ট এই ভাৰ্বটো পাষ্ট ফৰ্মত থাকে আৰু যদি when বা while থাকে আৰু তাৰ পিছৰ অংশ বাক্যটো যদি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় তেতিয়াহ'লে এই প্ৰথম ভাগটো কি হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'ব আৰু পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'লে কি হয় সাবজেক্ট আছে সাবজেক্টৰ পিছত কি লাগিব ৱাজ বা নতুবা ওৱেৰ ইয়াত বয়জ দ্য বয়জ লগত কি লাগিব পিছত কি লাগিব ৱাজ নে ওৱেৰ দ্য বয়জ প্লুৰেল নাম্বাৰ ক্ষেত্ৰত কি লাগে ওৱেৰ লাগে যদি বহু বচন থাকে তাৰ লগত কি লাগিব ওৱেৰ লাগিব ওৱেৰ বহিব দ্য বয়জ ওৱেৰ প্লেটো মেইন ভাৰ্ব হয় আৰু মেইন ভাৰ্বত কি লাগে কণ্টিনিউয়াছ টেন্সত ING The boys were playing in the garden when the tree fell down. তাৰপিছত নেক্সট আহিলে she does a book when I saw her. তাই does a book when I saw her. ইয়াত আছে readটো আছে আমি যিহেতু readটো এই মেইন ভাৰ্ব মানে ভাৰ্বটো কাৰেক্ট টেন্স কাৰেক্ট ভাৰ্ব বা কাৰেক্ট টেন্স বাক্যটো শুদ্ধ কৰিব লাগে ৰিড ভাৰ্বৰ ব্যৱহাৰ কৰি এতিয়া সি ডেছ অৰ্থাৎ এই আছে ৰিডটো থাকি আহিব এ বুক when কি কৈছোঁ যদি when বা while থাকে ইয়াত when আছে আৰু আই চ' হাৰ চি মানে দেখা চিৰ পাষ্ট ফৰ্ম চ' গতিকে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য আই চ' হাৰ আৰু when আছে আৰু শেষৰটো পাষ্ট ইনডিফিনিট বাক্য তেতিয়াহ'লে এইটো কি হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য হ'ব এইটো তেতিয়াহ'লে পাষ্ট কণ্টিনিউয়াছ কি হ'ব চিৰ পিছত কি বহিব চিৰ পিছত বহিব ৱাজ চি ৱাজ ৰিডৰ লগত কি লাগিব ৰিডৰ লগত লাগিব ING she was reading a book when I saw her simple আমি জাস্ট when বা while থাকিলে বুজি পাব লাগিব যে এটো পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য তাৰ পিছত আহিলে while I cook dinner the phone rang while যে কৈছো while যদি when বা while
while আছে বেগেৰত আছে I cook to verb হয় dinner at the phone rang 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 এটো হলে past formত আছে past indefinite tenseৰ এই বাক্য টুকুৰা বা সেন্টেন্স পাৰ্টটো হৈছে past indefinite tenseৰ আৰু সেই কাৰণে এটো হ'ব past continuous tenseৰ while আছে যদি past continuous tense হয় তেতিয়া হলে কি লাগে মানে সাবজেক্টৰ পিছত কি বহিব was বা were নতুবা ভাৰ্বত ing I এর পিছত কি বহে was লাগিব I এর পিছত কুকৰ লগত ing cooking while I was cooking dinner the phone rang এতিয়া আমি past continuous tenseৰ কারেক্ট টেন্সৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে হেতু গম পালো আৰু এটা বাক্য আছে আমি কেতিয়াবা কিবা কি হ'ব দুটা বাক্যৰ এটা বাক্য দুটা ভাগো past continuous tenseৰ হ'ব পাৰে যেনে জাস্ট আলোচনা কৰো while I was reading my sister was writing দুটা ফৰ্মেট দুটাও past continuous যেতিয়া মই পঢ়ি আছিলো মোৰ সিস্টাৰে কি কৰিছিল লিখি আছিল দুটা যদি past continuous tenseৰ মানে অতীতৰ দুটা ঘটনা একলে প্ৰকাশ কৰিবলৈ এনেকৈ দুটা past continuous tenseৰ বাক্যৰ গাঁথনি প্ৰশ্ন হ'ব পাৰে while I was reading এটা মই পঢ়ি আছিলো অতীতৰ পঢ়ি আছিলো my sister was writing সিস্টাৰে লিখি আছিল দুটা অতীতৰ ঘটনা আৰু অতীতৰ সময়ত চলি থকা ঘটনা এই ঘটনাৰ বাক্য প্ৰকাশ কৰিবলৈ past continuous tenseৰ ব্যৱহাৰ হয় সো আমি আজি past continuous tenseৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো এই ভিডিওটো যদি past continuousৰ বিষয়ে যি ডাউট আছিল হেবিলাক হয়তো ক্লিয়াৰ হৈছে ভালকৈ বা পুনৰ এবাৰ ভালকৈ সো আজি আমি past continuous tenseৰ বিষয়ে আলোচনা কৰিলো আৰু ইয়াত যদি কিবা ডাউট আছে বা কিবা জানিব সুধিবলগীয়া আছে তেতিয়াহলে মোক কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব পাৰে আৰু আমি নেক্সট টাইম past perfect tenseৰ বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে